সিংহ ৰাশি 8 পৰা 14 জুন 2026 এই 7 দিনত আপোনাৰ জীৱনত ঘটিব পাৰে এনে কিছুমান ঘটনা যিয়ে সম্পূৰ্ণ সলনি কৰি দিব পাৰে আপোনাৰ ভাগ্যৰ দিশ। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি আছে নেকি এটা ভাল খবৰৰ বাবে? চাকৰি, টকা পইচা, ব্যৱসায় আৰু প্ৰেমৰ ক্ষেত্ৰত যি বাধা আপোনাক ৰখাই ৰাখিছিল, সেই বাধা এতিয়া আঁতৰি যোৱাৰ শক্তিশালী সংকেত দেখা গৈছে। কিন্তু ইয়াৰ মাজতেই আছে এটা ডাঙৰ সতৰ্কবাণী। এই সময়ছোৱাত লোৱা এটা ভুল সিদ্ধান্তই আপোনাৰ হাতৰ পৰা আঁতৰাই নিব পাৰে এটা সোণালী সুযোগ। আনহাতে এটা সঠিক পদক্ষেপে আপোনাক লৈ যাব পাৰে সফলতাৰ শিখৰলৈ। টকা পইচাৰ আগমন হ'বনে? প্ৰেমত মিলিবনে সুখবৰ? চাকৰি আৰু ব্যৱসায়ত আহিবনে ডাঙৰ পৰিৱৰ্তন? আৰু কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম সেই বিশেষ শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা, যিয়ে এই সপ্তাহত আপোনাৰ ভাগ্যক বহুগুণে শক্তিশালী কৰি তুলিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকল সাজু হওক, কাৰণ 8 পৰা 14 জুন এই সপ্তাহত আপোনাৰ জীৱনত এটা স্মৰণীয় অধ্যায় হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 জুনৰ পৰা 14 জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় আহিব পাৰে। এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থাত কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব। বহুদিন ধৰি যি কাম বা পৰিকল্পনাৰ ফলৰ অপেক্ষা কৰি আছিল, তাৰ পৰা লাভৰ সংকেত লাভ কৰিব পাৰে। বিশেষকৈ যিসকল চাকৰিয়াল, তেওঁলোকৰ বাবে অতিৰিক্ত উপাৰ্জনৰ সুযোগ সৃষ্টি হ'ব পাৰে। কোনো পুৰণি পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে। যদি ক'ৰবাত টকা ধাৰ দিছিল বা কোনো বিলম্বিত পে'মেণ্টৰ অপেক্ষা কৰি আছিল, তেন্তে এই সপ্তাহত তাৰ পৰা ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ত যথেষ্ট আশাব্যঞ্জক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা নতুন ব্যৱসায়িক যোগাযোগৰ জৰিয়তে ধনৰ আগমন বৃদ্ধি পাব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, কাপোৰ, খাদ্য, শিক্ষা, নিৰ্মাণ বা বিপণনৰ ক্ষেত্ৰত সৈতে জড়িত থকাসকলৰ বাবে লাভৰ যোগ অধিক দেখা গৈছে। তথাপিও এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত যিমান ধন আহিব, খৰচো তেনেকৈ বৃদ্ধি পাব পাৰে। ঘৰুৱা প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব বা হঠাৎ কোনো কামৰ বাবে ধন খৰচ হ'ব পাৰে। সেয়েহে ইনকামৰ লগে লগে সঞ্চয় কৰাটোৰ ওপৰত গুৰুত্ব দিয়ক। সম্পত্তিৰ ক্ষেত্ৰত যদি আপুনি ঘৰ, মাটি বা গাড়ী কিনাৰ সৈতে জড়িত বুলি ভাবিছে, এই সময়ত সিদ্ধান্ত ল'ব বিচাৰিছে, তেন্তে 11 জুনৰ পিছত সময়খিনি তুলনামূলকভাৱে অধিক শুভ হ'ব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা সম্পত্তি সংক্ৰান্ত কোনো কাম পুনৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। কিছুমান সিংহ ৰাশিৰ লোকে হঠাৎ এনে এটা আৰ্থিক সুযোগ লাভ কৰিব পাৰে, যিটো প্ৰথমতে সৰু যেন লাগিব, কিন্তু ভৱিষ্যতে ডাঙৰ লাভৰ পথ মুকলি কৰিব। সেয়েহে নতুন প্ৰস্তাৱ বা সুযোগক অৱহেলা নকৰিব। কিন্তু 9 জুন আৰু 10 জুন কোনো অচিনাকি ব্যক্তিৰ কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। লোভনীয় প্ৰতিশ্ৰুতি বা তৎক্ষণাত লাভৰ আশাত লোৱা সিদ্ধান্তই ক্ষতিকাৰক হ'ব পাৰে। এই সপ্তাহত আপোনাৰ ভাগ্য শক্তিশালী হ'ব, বিশেষকৈ 11 জুন, 12 জুন আৰু 14 জুনত। এই দিনবোৰত ধন সংক্ৰান্ত গুৰুত্বপূৰ্ণ কাম, চুক্তি, ইনভেষ্ট কৰা বা ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰে। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন এই 2026 সময়ছোৱাত সিংহ ৰাশিৰ বাবে ধনৰ প্ৰৱাহ উন্নত হোৱাৰ সংকেত আছে। ধন সম্পত্তি সংক্ৰান্ত ভাল খবৰ পোৱাৰ আৰু আৰ্থিক স্থিতি মজবুত হোৱাৰ শক্তিশালী সম্ভাৱনা দেখা গৈছে। সূৰ্যদেৱৰ কৃপা আৰু নিজৰ পৰিশ্ৰমে এই সপ্তাহত আপোনাৰ ভাগ্যৰ দুৱাৰ অধিক মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 জুনৰ পৰা 14 জুনলৈ এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট আৱেগিক আৰু গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সপ্তাহত হৃদয়ৰ বহু গোপন অনুভূতি প্ৰকাশ পোৱাৰ সুযোগ আহিব। যি কথা আপুনি বহুদিন ধৰি মনত ৰাখি আহিছে, সেই কথা কোৱাৰ সাহস লাভ কৰিব পাৰে। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে এই সময়ত নতুন প্ৰেমৰ সম্ভাৱনা যথেষ্ট শক্তিশালী আছে। বিশেষকৈ কোনো বন্ধু, সহকৰ্মী বা সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হোৱা ব্যক্তিৰ সৈতে সম্পৰ্ক গভীৰ হ'ব পাৰে। প্ৰথমতে সেইটো সাধাৰণ কথা বতৰাৰ পৰা আৰম্ভ হোৱা সম্পৰ্কই লাহে লাহে হৃদয়ৰ ওচৰ চাপি আহিব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাক মনে মনে ভাল পাই আছে, তেন্তে এই সপ্তাহত মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। ইউনিভাৰ্ছে যেন আপোনাৰ অনুভূতি সমৰ্থন আগবঢ়াইছে, কিন্তু খৰখেদাকৈ নহয়। সঠিক সময় আৰু সঠিক শব্দ বাছি লোৱাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে, যিসকল ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময়ত সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। আগতে হোৱা ভুল বুজাবুজি বা যদি কিবা মনোমালিন্য আছিলে, সেইটো লাহে লাহে শেষ হ'ব। দুয়োফালৰ পৰা বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। কিন্তু সিংহ ৰাশিৰ এটা স্বভাৱগত সমস্যা হৈছে নিজৰ মতামতক অধিক গুৰুত্ব দিয়া, মানে নিজৰটোকে ডাঙৰ বুলি ভবা। এই সপ্তাহত যদি আপুনি সংগীৰ কথাক সমান গুৰুত্ব দিয়ে, তেন্তে
সম্পৰ্ক অধিক মজবুত হ'ব। সৰু সৰু বিষয়ত অহংকাৰ দেখুৱালে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হ'ব পাৰে। 9 জুন আৰু 10 জুনত আৱেগিক সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰক। ভুল বুজাবুজিৰ সম্ভাৱনা আছে। কোনো মেছেজ বা কথাত ভুল অৰ্থ নিদিব। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত এই সপ্তাহত শান্তি আৰু সহযোগিতাৰ পৰিৱেশ বৃদ্ধি পাব। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। ঘৰুৱা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে মিলি ল'ব পাৰে। যদি আপুনি বহুদিন ধৰি কোনো বিষয়ক লৈ ভুল বুজাবুজি চলি আছিল, তেন্তে এই সময়ত সমাধানৰ পথ ওলাব পাৰে। একেলগে সময় কটোৱা, বাহিৰলৈ ঘূৰিবলৈ যোৱা বা মনৰ কথা খোলাখুলিকৈ আলোচনা কৰাটোৱে সম্পৰ্ক অধিক মজবুত কৰি তুলিব। কিন্তু কিছুমান দম্পতীয়ে সন্তান বা পৰিয়ালৰ সৈতে জড়িত ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। ঘৰৰ পৰিৱেশ আনন্দময় হৈ উঠিব পাৰে। বিশেষ প্ৰেম সংকেত এই সপ্তাহত যদি আপুনি বাৰে বাৰে একে ব্যক্তিৰ কথা মনত পেলায় অথবা হঠাতে তেওঁৰ পৰা যোগাযোগ আহে ফোন কৰে, তেন্তে সেয়া কেৱল এৰাই পৰিবলৈ ঘটনা নহ'ব পাৰে। ইউনিভাৰ্ছে আপোনাৰ জীৱনত নতুন অধ্যায় আৰম্ভ হোৱাৰ সংকেত দিব পাৰে। 11 জুন, 12 জুন আৰু 14 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আটাইতকৈ শুভ হিচাপে দেখা গৈছে। এই দিনবোৰত সম্পৰ্কৰ বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। সতৰ্কবাণী: তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব। আনৰ কথা মতে আপোনাৰ মনত সন্দেহ সৃষ্টি নকৰিব। নিজৰ হৃদয় আৰু বাস্তৱতাক বিশ্বাস কৰক। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন 2026 এই সময়ছোৱাত সিংহ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ভালপোৱা, বিশ্বাস, বুজাবুজি আৰু মানসিক নিকটতম বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী আছে। এই সপ্তাহত হৃদয়ৰ পৰা দিয়া মৰম বহুগুণে ঘূৰাই অহাৰ যোগ দেখা গৈছে। যিসকলে সম্পৰ্কক সন্মান দিব, তেওঁলোকৰ জীৱনত সুখ আৰু শান্তি বৃদ্ধি পাব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি, ব্যৱসায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 জুনৰ পৰা 14 জুনলৈ এই সময়ছোৱা কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী আৰু পৰিৱৰ্তন হ'ব পাৰে। এই সপ্তাহত আপোনাৰ নেতৃত্বৰ গুণ, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাই আপোনাক আনৰ পৰা পৃথক কৰি তুলিব পাৰে। যিসকল চাকৰিয়াল, তেওঁলোকৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াসকলৰ নজৰ আপোনাৰ ওপৰত থাকিব। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প, নতুন দায়িত্ব বা বিশেষ কাম আপোনাক দিয়া হ'ব পাৰে। প্ৰথমতে ই অলপ প্ৰেছাৰ যেন লাগিলেও শেষত ইয়ে আপোনাৰ সফলতাৰ কাৰণ হ'ব। চাকৰি সলনি কৰাৰ কথা ভাবি থকা লোকসকলৰ বাবে এই সপ্তাহত নতুন সুযোগ আহিব পাৰে। ক'ৰবাত আবেদন কৰি থৈছে যদি, তেন্তে ফোন কল, ইমেইল বা সাক্ষাৎকাৰৰ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ 11 জুনৰ পিছত ভাগ্য অধিক সক্ৰিয় হ'ব। যিসকল বেকাৰ বা চাকৰিৰ সন্ধানত আছে, তেওঁলোকৰ বাবে এই সময়ত আশা এৰি নিদিব। এটা অপ্ৰত্যাশিত সুযোগ আপোনাৰ ওচৰলৈ আহিব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা পথ হঠাতে খুলি যাব পাৰে। কৰ্মক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সংকেত: এই সপ্তাহত আপোনাৰ কিছুমান সহকৰ্মী বা পৰিচিত ব্যক্তিয়ে আপোনাৰ সফলতা দেখি হিংসা অনুভৱ কৰিব পাৰে। সকলো পৰিকল্পনা সকলোকে জনোৱাৰ প্ৰয়োজন নাই। নিজৰ লক্ষ্য আৰু পৰিকল্পনা গোপনে আগবঢ়াই নিয়ক। আপোনাৰ প্ৰতিটো কামত পেছাদাৰী মনোভাৱ ৰাখক, কাৰণ এই সপ্তাহত কৰা এটা ভুলকো কিছুমানে ডাঙৰ কৰি দেখুৱাব বিচাৰিব পাৰে। কিন্তু যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ে, তেন্তে কোনো বাধাই আপোনাক ৰখাব নোৱাৰিব। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত এই সপ্তাহত যথেষ্ট শুভ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ সম্ভাৱনা দেখা গৈছে। যিসকল ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে, তেওঁলোকে পৰিকল্পনা আৰম্ভ কৰি আগবাঢ়িব পাৰে। অনলাইন ব্যৱসায়, দোকান, বিপণন, শিক্ষা, মিডিয়া, নিৰ্মাণ কাৰ্য, কৃষি বা খাদ্য সম্পৰ্কীয় ব্যৱসায়ত জড়িত থকা লোকসকলৰ বাবে বিশেষ লাভৰ যোগ দেখা গৈছে। আগতে যি কামত লাভ কম আছিল, সেই ক্ষেত্ৰৰ উন্নতি দেখা যাব পাৰে। কিন্তু অংশীদাৰিত্বমূলক ব্যৱসায়ত লিখিত নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। মুখৰ কথাত বিশ্বাস কৰি আগবাঢ়িলে পিছত সমস্যা হ'ব পাৰে। উন্নতি আৰু প্ৰমোচনৰ যোগ: কিছুমান সিংহ ৰাশিৰ লোকৰ বাবে এই সপ্তাহত প্ৰমোচন, বেতন বৃদ্ধি বা নতুন পথ লাভৰ শক্তিশালী সম্ভাৱনা আছে। যদি তৎক্ষণাত ফল নাপায়, তেন্তে এই সময়ত কৰা কামে অহা কেইসপ্তাহত ডাঙৰ ফল দিব। বিশেষকৈ চৰকাৰী চাকৰি, বেংকিং, শিক্ষা, প্ৰশাসন, সুৰক্ষা বাহিনী আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত লোকসকলৰ বাবে শুভ সময়। সতৰ্কবাণী: 8 জুন আৰু 9 জুনত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা খৰখেদাকৈ সিদ্ধান্ত নল'ব। চাকৰি এৰি দিয়া, ডাঙৰ ইনভেষ্ট কৰা বা অংশীদাৰ সলনি কৰাৰ দৰে সিদ্ধান্ত অলপ চিন্তা ভাৱনা কৰি ল'ব। আৱেগত নহয়, যুক্তিগত বিশ্বাস কৰক, কাৰণ এই সপ্তাহত ধৈৰ্য ধৰা লোকে লাভৱান হ'ব। শুভ দিন।
কৰ্ম আৰু ব্যৱসায়ৰ বাবে আটাইতকৈ শুভ দিন 10 জুন, 12 জুন আৰু 14 জুন। এই দিনবোৰত সাক্ষাৎকাৰ, নতুন আৰম্ভণি, চুক্তি স্বাক্ষৰ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে শুভ ফল লাভ কৰাৰ সম্ভাৱনা অধিক। মুঠতে ক'বলৈ গ'লে 8 পৰা 14 জুন এই সময়ছোৱা সিংহ ৰাশিৰ কৰ্মজীৱনত উন্নতি, নতুন সুযোগ, প্ৰমোচনৰ সম্ভাৱনা আৰু ব্যৱসায়ত লাভৰ শক্তিৰ যোগ দেখা গৈছে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক, কাৰণ এই সপ্তাহত আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই সফলতাৰ দুৱাৰ খুলিব পাৰে। ভগৱান সূৰ্যদেৱৰ কৃপাই আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান আৰু উন্নতি দুয়োটাই বৃদ্ধি কৰিব। এতিয়া লৈ আহিছোঁ এই সপ্তাহত আপোনাৰ বাবে কিনো শুভ তাৰিখ, গুপ্ত সংকেত লৈ আহিছে সেই জানো আহক। সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে এই সপ্তাহত ইউনিভাৰ্ছে কিছুমান বিশেষ সংকেত দিব পাৰে। এই সংকেতবোৰ প্ৰথম দৃষ্টিত আপোনাৰ সাধাৰণ যেন লাগিব পাৰে। জ্যোতিষীয় বিশ্বাস অনুসৰি এই ভৱিষ্যতৰ শুভ পৰিৱৰ্তন আৰু ভাগ্য উদয়ৰ ইংগিত বহন কৰিব পাৰে। প্ৰথম গুপ্ত ইংগিত, সূৰ্যৰ বিশেষ উপস্থিত। যদি পুৱা ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত হঠাতে সূৰ্যৰ পোহৰ আপোনাৰ মুখত পৰে বা গুৰুত্বপূৰ্ণ কামৰ আগতে সূৰ্যদেৱৰ ছবি, মন্দিৰ বা নাম চকুত পৰে, তেন্তে ইয়াক ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। 2 নম্বৰ, অপ্ৰত্যাশিত ধন বা খবৰ। যদি আপুনি বহুদিন ধৰি যোগাযোগ নথকা কোনো ব্যক্তিৰ পৰা ফোন আহে, মেছেজ আহে বা ভাল খবৰ আহে, তেন্তে ই আৰ্থিক উন্নতি বা নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ ইংগিত হ'ব পাৰে। 3 নম্বৰ, বাৰে বাৰে একেটা সংখ্যা দেখা পাই থকা। যদি আপুনি বাৰে বাৰে 1, 10, 19, 28 বা 3টা 1 সংখ্যাটো বাৰে বাৰে দেখা পাই থাকে বা আপোনাৰ চকুত পৰে, ঘড়ীত, গাড়ীৰ নম্বৰ বা মোবাইল নম্বৰ, তেন্তে ইয়াক সৌভাগ্যৰ সংকেত বুলি ধৰা হয়। ইউনিভাৰ্ছে আপোনাক আগবাঢ়িবলৈ উৎসাহ দিছে। 4 নম্বৰ, হালধীয়া বা সোণালী ৰঙৰ উপস্থিত। হঠাতে হালধীয়া ফুল, সোণালী বস্তু বা এই ৰঙৰ কিবা বাৰে বাৰে দেখা পালে সেয়া ধন আৰু সন্মান লাভৰ ইংগিত বুলি গণ্য কৰা হয়। 5 নম্বৰ, মন্দিৰৰ ঘণ্টাধ্বনি। মন্দিৰত যদি কোনোবাই বেল বজাই থাকে, শংখ বজাই থাকে, কোনো বিশেষ চিন্তা কৰি থকা সময়ত যদি মন্দিৰৰ ঘণ্টা, শংখ ধ্বনি, ভজনৰ শব্দ শুনিবলৈ পায়, তেন্তে আপোনাৰ প্ৰাৰ্থনা ইউনিভাৰ্ছে গ্ৰহণ কৰাৰ সংকেত বুলি ধৰা হয়। 6 নম্বৰ, এটা অপ্ৰত্যাশিত সুযোগ। এই সপ্তাহৰ আটাইতকৈ শক্তিশালী গুপ্ত সংকেত হ'ল হঠাতে অহা এটা সুযোগ। সেয়া চাকৰি, ব্যৱসায়, ধন বা কোনো নতুন পৰিচয়ৰ ৰূপত আহিব পাৰে। প্ৰথমতে সেইটো সৰু যেন লাগিলেও সেই সুযোগে ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। সতৰ্কবাণী সংকেত, যদি একেটা কাম বাৰে বাৰে বাধাগ্ৰস্ত হয় বা একেটা ভুল পুনৰাবৃত্তি হয়, তেন্তে সেয়া ব্ৰহ্মাণ্ডৰ সতৰ্কবাণী হ'ব পাৰে। সেই ক্ষেত্ৰত অলপ ৰৈ পুনৰ চিন্তা ভাৱনা কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। বিশেষ গুপ্ত বাৰ্তা, 8 পৰা 14 জুনৰ ভিতৰত যদি আপোনাৰ মনত হঠাতে নতুন চিন্তা বা পৰিকল্পনা আহে, তাক অৱহেলা নকৰিব। সেই চিন্তাই ভৱিষ্যতে আপোনাৰ ভাগ্য সলনি কৰিব পৰা এটা ডাঙৰ সুযোগৰ বীজ হ'ব পাৰে। সিংহ ৰাশিৰ বাবে এই সপ্তাহৰ মূল সংকেত, সাহস কৰি আগবাঢ়ক, কাৰণ ভাগ্য আপোনাৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিছে। সিংহ ৰাশিৰ জাতক জাতিসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে শুভ সংখ্যা, শুভ ৰং, প্ৰতিকাৰ আৰু শুভ তাৰিখ। শুভ তাৰিখ, এই সপ্তাহত সিংহ ৰাশিৰ বাবে আটাইতকৈ শুভ তাৰিখসমূহ হ'ল 10 জুন, 12 জুন আৰু 14 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক চুক্তি কৰা, ধন সংক্ৰান্ত সিদ্ধান্ত, প্ৰেমৰ প্ৰস্তাৱ বা গুৰুত্বপূৰ্ণ আলোচনা কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। শুভ সংখ্যা 1, 10, 19, 28। এই সংখ্যাবোৰ এই সপ্তাহত আপোনাৰ বাবে ভাগ্যশালী বুলি গণ্য কৰা হৈছে। সম্ভৱ হ'লে গুৰুত্বপূৰ্ণ কামত এই সংখ্যাৰ ব্যৱহাৰে শুভ হ'ব পাৰে। শুভ ৰং সোণালী, হালধীয়া আৰু কমলা। এই ৰংবোৰে সূৰ্যৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ প্ৰতীক। সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক বা বিশেষ কামত এই ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি লাভ কৰিব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰক। ৰবিবাৰে হালধীয়া বা কমলা ৰঙৰ ফুলেৰে সূৰ্যদেৱক পূজা কৰক। 11 বাৰ বা 21 বাৰ ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰিব। দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক হালধীয়া ফল যেনে কল, আম আদি দান কৰিলে শুভ ফল লাভ কৰিব। পিতৃ মাতৃ বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক। এই সপ্তাহত তেওঁলোকৰ আশীৰ্বাদে আপোনাৰ ভাগ্য সলনি কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হ'ব পাৰে। সাপ্তাহিক ভাগ্য মন্ত্ৰ, মই সাহসী, মই শক্তিশালী আৰু সফলতা মোৰ ফালে আগবাঢ়ি আহিছে। এই সপ্তাহত সূৰ্যদেৱৰ কৃপা, নিজৰ আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য উদয়ৰ পথ অধিক উজ্জ্বল কৰি তুলিব। বন্ধু বান্ধৱীসকল, এয়া আছিল সিংহ ৰাশিৰ 8 পৰা 14 জুন 2026 সপ্তাহটোৰ বিশেষ ৰাশিফল। এই সপ্তাহত আপোনাৰ জীৱনত
টকা পইচা চাকৰি ব্যৱসায় প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে ভাগ্যই আপোনাক নতুন সুযোগ দিব কিন্তু সেই সুযোগ চিনাক্ত কৰি সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো আপোনাৰ হাতত মনত ৰাখিব সিংহ ৰাশিৰ দৰে সাহস আত্মবিশ্বাস আৰু ধৈৰ্য থাকিলে কোনো বাধাই আপোনাৰ সফলতাৰ পথ ৰখাব নোৱাৰে এই সপ্তাহত সূৰ্যদেৱৰ বিশেষ কৃপা আপোনাৰ ওপৰত বৰষি থকাৰ শক্তিশালী সংকেত দেখা গৈছে যদি আপুনি সিংহ ৰাশিৰ জাতক নাইবা জাতিকা হয় তেন্তে কমেণ্টত লিখক জয় সূৰ্যদেৱ আৰু জনাওক এই ৰাশিফলৰ কোনটো অংশ আপোনাৰ জীৱনৰ লগত বেছি মিল খাইছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব পাৰে আকৌ লগ পাম নতুন ৰাশিফলৰ সৈতে তেতিয়ালৈকে সুখী থাকক সুস্থ থাকক আৰু নিজৰ লক্ষ্যৰ ফালে দৃঢ়তাৰে আগবাঢ়ি যাওক ধন্যবাদ